ইয়াৰ আগৰ ব্লগ ভিডিঅ'টোত মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছিলোঁ দাৰ্জিলিঙৰ পিচ পগোৰাৰ অপূৰ্ব সুন্দৰ আৰু শান্তিময় পৰিৱেশ। যদি আপোনালোকে প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ' চাই আছে তেন্তে মই কম আগৰ ভিডিঅ'টো নিশ্চয়কৈ চাব, আৰু যিসকলে চাইছে থেংক ইউ ছ' মাছ। আপোনালোকে আগৰ ভিডিঅ'টোত মোক বহুত মৰম দিছে। আজি এই ভিডিঅ'টোত মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম দাৰ্জিলিঙৰ প্ৰখ্যাত টুৰিষ্ট পইণ্ট বাতাসিয়া লুপ। তো গাইজ, ভিডিঅ'টো আৰম্ভ হোৱাৰ আগত আপোনালোকে মোক জনাওক এইটো ভিডিঅ' আপোনালোকে দুনিয়াৰ কোনটো স্থানৰ পৰা চাই আছে। তেনেহ'লে নেক্সট ভিডিঅ'ত মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিব পাৰিম। মোৰ আগৰ ভিডিঅ'ত কমেণ্ট কৰিছে জয়তী দেৱী বঙাইগাঁৱৰ পৰা, অপৰ্ণা দাস কমেণ্ট কৰিছে ধুবুৰীৰ পৰা সেইদিনা পাৰ্কত লগ পাইছিলো আপোনাক, কথা পাতিম বুলি ভাবিলো আৰু এখন ফটো উঠো বুলি ভাবিলো, কিন্তু পিছে একো নকলো আৰু কি জানি আপুনি বেয়া পায়। অপৰ্ণা দাস বাইদেউ, একো বেয়া নাপাওঁ, একদিন সময় লৈ আড্ডা দিম বাৰু। ধুবুৰী অসমৰ পৰা দীপিকা ৰায়, মেঘালয়া তুৰাৰ পৰা মুক্তাদুৰ খণ্ডকাৰ, ধনিষ্ঠা ৰয় ধুবুৰী অসমৰ পৰা। তাপসী দাস কমেণ্ট কৰিছে বহুত ধুনীয়া লাগিছে বা, ফ্ৰম গৌৰীপুৰ নিয়াৰ ইউৰ হাউচ। তাপসী দাস, কেতিয়াবা লগ চগ কৰিবা, ঘৰৰ ওচৰত থাকা, লগে পোৱা নাই। আজি আমি আহিছো দাৰ্জিলিঙৰ এখন বিখ্যাত পৰ্যটনস্থলী বাতাসিয়া লুপ। এই ঠাইখনৰ সৌন্দৰ্য আৰু ইতিহাস আৰু ইয়াৰ শান্ত পৰিৱেশ আপোনালোকক শ্বেয়াৰ কৰিবলৈ মোৰ সঁচাকে বহুত ভাল লাগি আছে, গতিকে ভিডিঅ'টো শেষলৈ চাই থাকিব। গাড়ীৰে আহি দূৰৰ পৰাই যেতিয়া বাতাসিয়া লুপ দেখা পালো তেতিয়াই মনটো একেবাৰে আনন্দেৰে ভৰি পৰিল। চাৰিওফালে সেউজীয়া পাহাৰ, ৰঙা, হালধীয়া, বেঙুনীয়া ৰঙৰ অসংখ্য ফুল আৰু মাজে মাজে পাক খাই যোৱা টয় ট্ৰেইনৰ ৰেল লাইন। সঁচাকৈ এটা বেলেগ পৃথিৱী যেন অনুভৱ হৈছে। বাতাসিয়া লুপ কেৱল এটা টুৰিষ্ট স্পট নহয়, ই দাৰ্জিলিং হিমালয়ান ৰেলৱেৰ এখন অসাধাৰণ ইঞ্জিনিয়াৰিং ৱাণ্ডাৰ। ইয়াক 1919 চনত নিৰ্মাণ কৰা হৈছিল যাতে টয় ট্ৰেইনে পাহাৰৰ খৰখেদা ঢাল সহজে অতিক্ৰম কৰিব পাৰে। এই গোলাকাৰ লুপটোৰ জৰিয়তে ট্ৰেইনে ধীৰে ধীৰে উচ্চতা লাভ কৰে। এই বুদ্ধিদীপ্ত ডিজাইনৰ বাবে ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ দাৰ্জিলিং হিমালয়ান ৰেলৱেৰ এটা বিশেষ অংশ হিচাপে বাতাসিয়া লুপ বিশ্বজুড়ে পরিচিত। আমরা বাতাসিয়া লুপ এসেছিলাম যেখানে টয় ট্রেন আসে, তো এই মহারানীর খুব ইচ্ছে ছিল টয় ট্রেনের সাথে একটা রিলস বানাবে, কিন্তু আমরা ঠিক বেরোলাম আরে আরে এই যে জাস্ট টয় ট্রেনও আমি পাই গলো। দাৰ্জিলিং আহিম আৰু টয় ট্ৰেইনৰ লগত সেলফি ভিডিঅ' নলম এইটোতো হ'বই নোৱাৰে, নহয় জানো গাইজ? তো গাইজ, এইখিনি কৰি আমি হোটেলত উভতি গলো, ব্ৰেকফাষ্ট কৰিলো আৰু ৰেডি হলো, কাৰণ ৰাতিপুৱা 3টা বজাতে আমি ওলাইছিলো, ব্ৰেকফাষ্ট কৰা হোৱা নাই, সেইকাৰণে ড্ৰেছ চেঞ্জ কৰি আকৌ ওলাইছো। চেঞ্জ কৰাৰ পিছত এই ড্ৰেছটো মোক কেনেকুৱা লাগিছে কমেণ্ট ছেকশ্যনত জনাবলৈ একেবাৰে নাপাহৰিব। এইখিনিতে আৰু এটা টিপছ আপোনালোকক দি দিওঁ, আপোনালোকে ফুৰিবলৈ আহিলে ৰেডি হ'বলৈ অকণো সময় নষ্ট নকৰিব। লাগিলে আগতীয়াকৈ ড্ৰেছ ৰেডি কৰি থৈ আহিব আৰু মেকআপ কৰিবলৈ হ'লে গাড়ীতে কৰি ল'ব, কাৰণ আপোনালোকে যিমানবোৰ স্পট চাব সিমান আপোনালোকৰ পইচা বসুল হ'ব। তো গাইজ, ইতিমধ্যে আমি আহি গৈছো জুত, আৰু গাইজ ইয়াত আহি আমি টাইগাৰ চালো। তো গাইজ, ইয়াৰ পিছত আমি কি কি কৰিলো, টাইগাৰ চালো আৰু কি কি চালো, এই সকলোবোৰ আপোনালোকক নেক্সট ভিডিঅ'ত মই আপোনালোকক শ্বেয়াৰ কৰিম। ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্ট ছেকশ্যনত জনাব। ভিডিঅ'ৰ কোন পাৰ্টটো চবতকে বেছি ভাল লাগিছে সেইখিনিও জনাবলৈ একেবাৰে নাপাহৰিব। থেংক ইউ ছ' মাছ ভিডিঅ'টো গোটেইখিনি চোৱাৰ বাবে। মই আকৌ আহিম নতুন নতুন ভিডিঅ' লৈ আপোনালোকৰ আগত। তেতিয়ালৈকে আপোনালোকে বহুত ভাল থাকিব আৰু মোক এনেই মৰম দি থাকিব। আৰু হা, মোৰ পেজটোক বা মোৰ ইউটিউব চেনেলটোক ফ'ল' কিংবা ছাবস্ক্ৰাইব কৰি থ'ব, কাৰণ নেক্সট পাৰ্টটো আৰু বেছি মজাদাৰ হ'বলৈ গৈ আছে। তো গাইজ, আজিলৈ আহিছো। ষ্টে টিউন টিল দেন, টেক কেয়াৰ, বাই বাই।